মই যেতিয়া কৈছিলো যে বিহালীত 1 এপ্ৰিলত মহিলাসকলক মাতি আনি চেক দিম তেতিয়া ফেসবুকত কোনবাই লিখিছিলে যে এটো এপ্ৰিল ফুল নেকি তাৰ পিছত মই নামটো চেক কৰিলো যে এই এপ্ৰিল ফুল নেকি বুলি খুধাল মানুহজন কোন তেতিয়া মই দেখা পালো তেও কংগ্ৰেছ দলৰ কংগ্ৰেছী হয় এতিয়া কংগ্ৰেছী বিলাকক মই বুজাব নোৱাৰো কংগ্ৰেছীয়ে অৰুণোদয়ৰ মূল্য বুজি নাপায় মহিলা উদ্যমিতাৰ মূল্য বুজি নাপায় হিয়তক খালি ধুতি আৰু লুঙি লাগে এনে কোৰ পৰা মই লুঙি ধুতি দিও গতিকে লুঙি ধুতিটো মই কৰিব নোৱাৰো কাৰণে মোক গালি পাৰি থাকে মই কৈছো যে আমাক লুঙি ধুতি নালাগে আমাক নতুন আঁচনি লাগে যাৰ জৰিয়তে মানুহৰ উপকাৰ হয় কংগ্ৰেছৰ 15 বছৰত যেতিয়া চৰকাৰ আছিল লুঙি দিয়ে ধুতি দিয়ে কম্বল দিয়ে খুটা দিয়ে আৰু ধুতি কম্বল খুটা লবলৈ আহি মানুহৰ কাজিয়া পেছাল ঠেলা হেঁচা হুলস্থুল লাগি থাকে আৰু কম্বল লুঙিৰ পৰা কংগ্ৰেছী দালাল বিলাকে পাৰিলে 2 পইচা তুলেহে এতিয়া আমি কৰিলো যে নহয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে একটা বেংক একাউন্ট খুলি দিছে আপোনালোকৰ বেংক একাউন্ট আছে নে নাই কাৰ কাৰ আছে হাত ডাঙকচোন সব আজি আমাৰ অসমত সকলো মহিলাৰ এটা বেংক একাউন্ট আছে এতিয়া বেংক একাউন্ট থকাৰ কাৰণে কি লাভ হৈছে আগতে বেংক একাউন্ট নাথাকুতে চৰকাৰে লুঙি কিনিছিলে ধুতি কিনিছিলে কম্বল কিনিছিলে আমি এতিয়া কি কৰো বেংকলৈকে টকা কেটা পঠাই দিও যেতিয়া আমি বেংকলৈকে টকা পঠাও গুৱাহাটীৰ পৰা কম্পিউটাৰত টিপি দিও টকাটো আহি 2 মিনিটতে আমাৰ একাউণ্টত সোমাই কোনেও টকাটো খাব নোৱাৰে কিন্তু আগত যেতিয়া ধুতি দিও কম্বল দিও খুটা দিও লিষ্টখন বনোৱাৰ পৰাই গণ্ডগোল আৰম্ভ হৈ যায় আমি যেতিয়া চৰকাৰৰ দায়িত্ব ললো মুখ্যমন্ত্ৰীৰ আসনত বহিলো বিত্তমন্ত্ৰী আছিলো আমি সিদ্ধান্ত লৈছিলো যে অসমৰ দুখীয়া পৰিয়ালবিলাকক বিশেষকৈ যোন বিধৱা বিবাহ বিচ্ছেদিত বিয়া নোহোৱা এই পৰিয়ালবিলাকক আমি অৰুণোদয় আঁচনি দিম 830 টকাকৈ আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিলো প্ৰথম বছৰ আমি 18 লাখ পৰিয়ালক অৰুণোদয় দিলো লাহে লাহে অৰুণোদয় আঁচনি আমি 28 লাখ মহিলালৈ বৃদ্ধি কৰিলো আৰু এইবাৰ আমি নতুনকৈ সাৰ্ভে কৰিছো আমি 40 লাখ মহিলাক অৰুণোদয় আঁচনি দিম মাহত 1250 টকাকৈ লাভ কৰিব বিহালী সমষ্টিটো আমি সাৰ্ভে কৰি আছো 2 এগৰাকী মহিলাই যি পোৱা নাই মই বিহালীত আৰু 2-3 হাজাৰ অৰুণোদয় বঢ়াই দিম যাতে সকলো মহিলাই অৰুণোদয় আঁচনি পাব পাৰে আজি আমাৰ চৰকাৰে অৰুণোদয় দিলে 1250 টকাকৈ বেংকৰ একাউণ্টত পায় একোটা সমষ্টিত মাহত 4 কোটি টকাকৈ অৰুণোদয় টকা আহে প্ৰত্যেক মাহত আহে এতিয়া আপোনালোকে মোক কওকচোন একদম ভাল কৰি মনৰ পৰা কব অৰুণোদয় আঁচনিটো ভাল নে ধুতি লুঙিৰ আঁচনিটো ভাল সকলোৱে কওক কোনটো আঁচনি ভাল অৰুণোদয়টো ভাল নে ধুতি লুঙিটো ভাল পিছফালৰ পৰা কোৱা নাই আৰু ডাঙৰ কৰি কওক সকলোৱে কওক অৰুণোদয়টো ভাল এতিয়া যদি কংগ্ৰেছ আহে আপোনালোকক ধুতি লুঙি দিব বিজেপি আহিলে অৰুণোদয় দিব কোনটো লাগে আপোনালোকক অৰুণোদয় লাগে নে ধুতি লুঙি লাগে অৰুণোদয় লাগে এতিয়া ভুলতে যিবিলাকে কংগ্ৰেছক ভোট দি দিয়ে তেওঁলোকে এটো বুজি পাব লাগে যে কংগ্ৰেছ আহিলে